নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ CISFৰ ফালৰ পৰা CISF ৰিক্ৰুইটমেণ্টৰ মই বৰ্তমান অফিচিয়েল ৱেবছাইটত আছোঁ CISFৰ ফালৰ পৰা ট্ৰেডছমেন SI পাৰামেডিকেল ষ্টাফ DCPO ড্ৰাইভাৰ ট্ৰেডমেন আৰু লগতে হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ যিখিনি কম্বাইনকৈ ভেকেঞ্চি আছে BSFৰ লগত আৰু SSC GD লগত GD কনষ্টেবলৰ গোটেইখিনি পোষ্ট আছিলে প্ৰায় 20,000 মান পোষ্টৰ ট্ৰেইনিং কেলেণ্ডাৰ জাৰি কৰিলে যেহেতু তাৰে এইখিনি পোষ্টৰ 23, 24, 25 আৰু বৰ্তমান 26 4 বছৰ চলি গ'লে 4 বছৰৰ ভিতৰত প্ৰায় 20,000 প্লাছ ভেকেঞ্চি ৰিক্ৰুইটমেণ্ট প্ৰক্ৰিয়া চলি আছে মানে প্ৰচেছটো চলি আছে সিলেকশ্যন প্ৰক্ৰিয়া ডাইৰেক্ট এণ্ট্ৰিও পোষ্ট আছে কিছুমান আৰু আপোনালোকৰ LDC লিমিটেড ডিপাৰ্টমেণ্টেড কেণ্ডিডেটৰ পোষ্টটো আছে এই গোটেইখিনি পোষ্টৰ ফাইনেলি অফিচিয়েলি আপোনালোকৰ ট্ৰেইনিং কেলেণ্ডাৰ জাৰি কৰিলে যেহেতু ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব 2027 মই ডাইৰেক্ট আপোনালোকক সেইখনো দেখাই দিম ভিডিঅ'টো শেষলৈকে চাব এতিয়া যিসকলে এক্সামৰ অপেক্ষাত আছে ফিজিকেল টেষ্ট যিখিনি SSC GD হ'বলৈ আছে এইখিনি মানে 2026ৰ নৱেম্বৰ ডিচেম্বৰৰ আগত গোটেইখিনি পোষ্ট কমপ্লিট হৈ যাব আপোনালোকে যদি এতিয়াও প্ৰিপাৰেশ্যন কৰা নাই এক্সাম যিখিনি হ'বলগীয়া আছিলে ট্ৰেডমেনৰ পৰা আদি কৰি BSF হেড কনষ্টেবলৰ লগত যিখিনি CISF হেড কনষ্টেবলৰ পোষ্ট আছিলে ASI পোষ্ট আছিলে ষ্টেনোগ্ৰাফাৰ পোষ্ট আছিলে গোটেইখিনিয়ে ট্ৰেইনিং কেলেণ্ডাৰ জাৰি কৰিলে ভিডিঅ'টো শেষলৈকে চাব এক্সাম আপোনালোকৰ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এই 3-4 মাহৰ ভিতৰত যিখিনি প্ৰচেছ হ'বলৈ আছে যিখিনি এক্সাম হ'বলৈ আছে যিখিনি ফিজিকেল টেষ্ট মেডিকেল টেষ্ট ডকুমেণ্ট ভেৰিফিকেশ্যন স্কিল টেষ্ট হ'বলৈ আছে গোটেইখিনি কমপ্লিট হৈ আপোনালোকৰ ডিচেম্বৰৰ ভিতৰত ফাইনেল ৰিজাল্ট আহিব আৰু 2027ৰ জানুৱাৰী ফেব্ৰুৱাৰীৰ পৰা আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব মই সেইখনো দেখাই দিম আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো অকণমান যিমান লগৰ বন্ধু বান্ধৱী আছিলে যোনে যিটো পোষ্টত পাছ কৰি আছে ন বা জড়িত হৈ আছে ফিজিকেল টেষ্ট দিবলৈ আছে এক্সাম দিবলৈ আছে পাছ কৰি আছে সকলোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব তাৰ আগতেই গোটেইখিনি কথা বুজাই দিয়াৰ আগতে মোৰ ইউটিউব চেনেলত যিসকলে ভিডিঅ' চাই আছে বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই আৰু যিসকলে ফেচবুক পেজত ভিডিঅ' চাই আছে ফেচবুক পেজটো ফ'ল' কৰি ৰখা নাই প্লিজ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি ৰাখিব কিয়নো মই ৰেগুলাৰ চাকৰি ৰিলেটেড ইনফৰ্মেটিভ ভিডিঅ'সমূহ দি থাকোঁ আপোনালোকে যদি পাই থাকিব বিচাৰে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া CISF ৰিক্ৰুইটমেণ্টৰ অফিচিয়েল ৱেবছাইটত আছে বৰ্তমান টাইমলৈকে কোনো ধৰণৰ এক্সাম ৰিলেটেড বা নেক্সট ষ্টেপ ৰিলেটেড কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন বৰ্তমানলৈকে অহা এইখন 9/6/2026 অহা এইখন কৰিজনদম ষ্টাফ পাৰামেডিকেল ষ্টাফৰ এইখিনি নটিফিকেশ্যন এখন আহিছিলে আৰু বেলেগ তেনেকুৱা কোনো বেলেগ নটিফিকেশ্যন অহা নাই এক্সাম ৰিলেটেড হওক ফিজিকেল টেষ্ট ৰিলেটেড হওক ট্ৰেড টেষ্ট ৰিলেটেড হওক আপোনালোকৰ মেডিকেল ৰিলেটেড হওক এতিয়া যিখন মই পাইছোঁ নটিফিকেশ্যন আপোনালোকৰ এইখন দেখাইছোঁ এইখনেই হৈছে ট্ৰেইনিং কেলেণ্ডাৰ ইয়াতে ডেটটো যদি দেখিছে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ ইয়াতে চাওক ডাইৰেক্ট NISA DIG RTC DIG CISFৰ ফালৰ পৰা এখন নটিফিকেশ্যন এখন ট্ৰেইনিং কেলেণ্ডাৰ ছাবজেক্টটো দিছে ড্ৰাফ্ট ট্ৰেইনিং কেলেণ্ডাৰ 2027 আপোনালোকৰ ট্ৰেইনিংটো হ'ব আৰু ডেটটো যদি চাই 14 জুলাই 2026 আজি যিহেতু কিমান জুলাই হৈছে আজি 15 জুলাই যোৱাকালি এখন নটিফিকেশ্যন হয় যিটো মই আগতে এখন ভিডিঅ'বিলাক চাই থাকোঁ বহুত বাহিৰৰ ডাঙৰ ইউটিউব চেনেলৰ সেইকাৰণে আপোনালোকৰ কাৰণে এখন নটিফিকেশ্যন লৈ আছোঁ এখন দেখিছে প্ৰায় ট্ৰেইনিং লেটাৰ 2146 এইটো আপোনালোকৰ ট্ৰেইনিং লেটাৰ আৰু 29/6/2026 এখন পাব্লিছ হোৱা নটিছ হয় ইয়াতে যদি চাই এইখিনি ট্ৰেইনিং ৰিক্ৰুইটমেণ্ট ব্ৰাঞ্চৰ এইবোৰ নাম্বাৰ আছে ইমানখিনি প্ৰয়োজন নাই এতিয়া মেইন কথাটো হ'ল ট্ৰেইনিং কেতিয়া কোনখিনি পোষ্টৰ কিমান পোষ্ট আছিলে এইখিনি কেতিয়া ষ্টাৰ্ট হ'ব ক'ত হ'ব এইখিনি মই কৈ আছোঁ আপোনালোকে চাই লওক একেবাৰে ওপৰতে দিছে বেছিক ট্ৰেইনিং অফ ৰেংক প্ৰথমটো পোষ্ট দিছে SI এক্সিকিউটিভ 2025ৰ যিখিনি SI এক্সিকিউটিভৰ পোষ্ট আছিলে তাত পোষ্ট আছিলে 1294টা 1294টা পোষ্ট আছিলে সেইখিনি ট্ৰেইনিং ষ্টাৰ্ট হ'ব মাৰ্চৰ 2027 দেখিলে নহয় এতিয়া তাৰ আগতে গোটেইখিনি প্ৰচেছ কমপ্লিট হ'ব তাৰপিছত ASI LDCE 2023 836টা পোষ্ট আছিলে এইবিলাকৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছ চলি আছে বৰ্তমান সেইখিনি ট্ৰেইনিং ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী মাৰ্চ 2027 ASI ষ্টেনৰ যিখিনি ডাইৰেক্ট এণ্ট্ৰি পোষ্ট আছিলে 146টা পোষ্ট এইখিনি BSF হেড কনষ্টেবলৰ লগত আছিলে ASI পোষ্ট CISFৰ তাৰ এপ্ৰিল মে'ৰ ভিতৰত আপোনালোকৰ ট্ৰেইনিং ষ্টাৰ্ট হৈ যাব ইয়াৰ পিছতে আছিলে হেড কনষ্টেবল মিনিষ্ট্ৰিয়েলৰ ডাইৰেক্ট এণ্ট্ৰি 496টা পোষ্ট কিয়নো এই 496টা পোষ্ট ক'ত আছিলে গম পায়নে BSF হেড কনষ্টেবলৰ লগত যিখিনি কম্বাইনকৈ পোষ্ট আছিলে তাত CISFৰ 496টা পোষ্ট আছিলে সেইখিনি ট্ৰেইনিং ষ্টাৰ্ট হ'ব এখন ট্ৰেইনিং কেলেণ্ডাৰ মতে এপ্ৰিল মে 2027 তেতিয়াহ'লে আপোনালোকৰ ডিচেম্বৰ জানুৱাৰী আগত গোটেইখিনি প্ৰচেছ কমপ্লিট হ'বই 100%
তাৰপিছত ASI ষ্টেনোগ্ৰাফাৰ LDC পোষ্ট 17টা আছিলে, এইটো লিমিটেড ডিপাৰ্টমেণ্টেৰ কেণ্ডিডেটৰ, সেইটো জুন জুলাই 2027 ট্ৰেইনিং ষ্টাৰ্ট হ'ব। তাৰপৰা হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল এখিনি লিমিটেড ডিপাৰ্টমেণ্টেৰ কেণ্ডিডেট 87টা পোষ্ট আছিলে, এইখিনি জুন জুলাই 2027 ট্ৰেইনিং ষ্টাৰ্ট হ'ব। তাৰপিছত পাৰামেডিকেল ষ্টাফৰ 24টা পোষ্ট আছিলে, সেইখিনি মাৰ্চ 2027 ট্ৰেইনিং ষ্টাৰ্ট হ'ব। তাৰপিছত ডাঙৰ ভেকেঞ্চি কনষ্টেবল GD 2026ৰ লগত যিখিনি CISFৰ 14,595টা পোষ্ট আছে, সেইখিনি ট্ৰেইনিং ষ্টাৰ্ট হ'ব জানুৱাৰী ফেব্ৰুৱাৰী, মানে ডিচেম্বৰত গোটেইখিনি ফাইনেল ৰিজাল্ট পৰ্যন্ত আহি যাব। SSC GD কনষ্টেবল 2026 এতিয়া এইখিনি প্ৰমাণ পালে। তাৰপিছত CISF ফায়াৰমেন 2024ৰ অল ইণ্ডিয়াত 1130টা পোষ্ট আছিলে, য'ত নেকি আমাৰ অসমৰ কাৰণে প্ৰায় 100টামান পোষ্ট আছিলে। সেইখিনি পোষ্টৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব ফেব্ৰুৱাৰী মাৰ্চ 2027। যিহেতু ফেব্ৰুৱাৰী মাৰ্চ 2027 ট্ৰেইনিং ষ্টাৰ্ট হ'ব, তাৰ আগতেতো গোটেইখিনি কমপ্লিট প্ৰচেছ কৰিব লাগিব। তাতে ক'বলৈ গ'লে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰৰ ভিতৰত গোটেইখিনি প্ৰচেছ জানুৱাৰীৰ ভিতৰত মানে কমপ্লিট হৈ আপোনালোকৰ এপইণ্টমেণ্ট লেটাৰ পাই যাব। তাৰপিছতে এতিয়া 2025ৰ কনষ্টেবল ড্ৰাইভাৰ 24 কনষ্টেবল ড্ৰাইভাৰৰ পোষ্ট আছে 845টা, তাৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব মাৰ্চ এপ্ৰিল 2027। কনষ্টেবল DCPO পোষ্ট আছে 297টা পোষ্ট, তাৰ মাৰ্চ এপ্ৰিল 2027 ট্ৰেইনিং ষ্টাৰ্ট হ'ব। তাৰপিছত কনষ্টেবল ট্ৰেডমেনৰ 2024 এইখিনি পোষ্ট হয়, 1161টা পোষ্ট আছিলে, য'ত নেকি আমাৰ অসমৰ কাৰণে এক্সট্ৰাকৈ পোষ্ট আছিলে কুকমেন, চাফাই, চুইপাৰ, ট্ৰেইলাৰ, ৱাছাৰমেন, এই গোটেইখিনি পোষ্টৰ ট্ৰেইনিং ষ্টাৰ্ট হ'ব এপ্ৰিল মে 2027। টোটেল যদি ভেকেঞ্চিখিনি চাই গোটেইখিনি মিলাই মেলি CISFৰ ৰিক্ৰুইটমেণ্ট বৰ্তমান চলি আছে। 20,910টা পোষ্টৰ বৰ্তমান প্ৰচেছ চলি আছে। কিছুমানৰ ফিজিকেল টেষ্ট, ষ্টেট টেষ্ট হৈ গ'ল ট্ৰেডমেনখিনি, কিছুমানৰ হেড কনষ্টেবলৰ BSFৰ লগত হোৱাখিনি ফিজিকেল হৈ গ'ল, এক্সাম টাইপিং টেষ্ট মেডিকেল বাকী আছে, ডকুমেণ্ট ভেৰিফিকেশ্যন বাকী আছে, কিছুমানৰ এক্সাম হৈ গ'ল SSC GD লগত থকা গোটেইখিনি পোষ্ট মিলাই মেলি 20,910টা গোটেইখিনি, মানে ফেব্ৰুৱাৰী মাৰ্চ বা জানুৱাৰী ফেব্ৰুৱাৰী 2027ৰ পৰা আপোনালোক গোটেইখিনি প্ৰায় কেতিয়া ষ্টাৰ্ট হ'ব ইতিমধ্যে ট্ৰেইনিং শ্বিডিউল দি দিলে। ইয়াৰ পিছতে ফৰ ফিলিং 20,910টা পোষ্ট ভেৰিয়াছ পোষ্ট, তাতে 10% ভেকেঞ্চি আছিলে ওমেন ছোৱালীৰ কাৰণে, 10% ভেকেঞ্চি এক্স ছাৰ্ভিচমেনৰ কাৰণে আছিলে। গোটেইখিনি মিলাই মেলি 2027 যিটো ট্ৰেইনিং ষ্টাৰ্ট হ'ব। আৰু লগতে কোনটো চেণ্টাৰত কিমান ট্ৰেইনিং কৰাব তাৰ লিষ্টটো এখন ইয়াতে আছে। এক্সিকিউটিভ SI 2025 যিখিনি ভেকেঞ্চি আছিলে, NISAত হ'ব 1294টা পোষ্টৰ, ASI LDC 2023 পোষ্টকেইটা 836টা NISAতে ট্ৰেইনিং চেণ্টাৰত হ'ব। তাৰপিছত ASI ষ্টেনো ডাইৰেক্ট এণ্ট্ৰি থাকো কলমত হ'ব 146টা পোষ্টৰ, হেড কনষ্টেবল মিনিষ্ট্ৰীৰ ডাইৰেক্ট এণ্ট্ৰিও 496টা পোষ্টৰ, 496টা পোষ্টৰ থাকা কলমতে ট্ৰেইনিং হ'ব। ASI ষ্টেনো LDC 17টা পোষ্টতো থাকা কলমতে হ'ব, আৰু হেড কনষ্টেবল মিনিষ্ট্ৰিয়েল LDCও 87টা থাকা কলমতে হ'ব। পাৰামেডিকেল ষ্টাফৰ 24টা পোষ্ট মাণ্ডালিত হ'ব ট্ৰেইনিং চেণ্টাৰত। তাৰপিছত কনষ্টেবল GD গোটেইখিনি চেণ্টাৰতে অকল দুটামানত নহয়, থাকু কলামত 2700 হ'ব, বাৰুহানাত 3300, বিহৰৰ হ'ব 1100, ভিলালত হ'ব 1900, দেউলিত হ'ব 3600, আৰু লগতে মাণ্ডালিত হ'ব 1995টা কেণ্ডিডেটৰ ট্ৰেইনিং। তাৰপিছত কনষ্টেবল ফায়াৰৰ 1136টা পোষ্ট হ'ব, FSTIত হ'ব, আৰু থাকক কলমত 280টা হ'ব, আৰু ভাৰুৱাডমত 225টা দেখাইছে। এইকেইটা ভাগ কৰি দেখাইছে, মানে টোটেল ভেকেঞ্চিখিনি ইয়াত ক'ত কিমানটা হ'ব। তাৰপৰা ড্ৰাইভাৰৰ কনষ্টেবল ড্ৰাইভাৰৰ হ'ব 845টা, বিহালীত হ'ব। কনষ্টেবল DCPO 279টা FSTI ট্ৰেইনিং চেণ্টাৰত হ'ব, তাৰপিছত 279টা আকৌ বিহালীটো দেখাইছে। তাৰপিছত কনষ্টেবল ট্ৰেডমেনৰ 152টা হ'ব, থাকু কলামত 300টা, বাহাৰুৱাহত হ'ব 193টা, বিহৰত হ'ব, বিহালীত হ'ব 55টা, দেউলিত হ'ব 262টা, আৰু মাণ্ডালিত হ'ব 199টা কেণ্ডিডেটৰ ট্ৰেইনিং। এইখিনিয়ে গোটেইখিনি ট্ৰেইনিং শ্বিডিউল পৰ্যন্ত যিহেতু জাৰি কৰিলে, বৰ্তমানলৈকে টেণ্টেটিভলি যিহেতু থাকে ফাইনেল নোহোৱালৈকে, আপোনালোকে 2026 ডিচেম্বৰ ভিতৰত গোটেইখিনি পোষ্টত 100% যি হ'বলগীয়া আছে হ'বই। নেক্সট ষ্টেপখিনি মুঠতে প্ৰিপেৰেশ্যন কৰিব আপোনালোকৰ হৈ গ'ল। ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব, কোনে কোনটো পোষ্টত পাছ কৰি আছে তলত কমেণ্ট কৰিবলৈ নাপাহৰিব। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লৈছোঁ। নেক্সট আকৌ অন্য এটা অতি গুৰুত্বপূৰ্ণ ভিডিঅ'তে আপোনালোকক লগ পাম। যিকোনো সময়তে যিকোনো অফিচিয়েল নটিফিকেশ্যন আহিলে লগালগ ভিডিঅ' বনাই দিয়া হ'ব এইখিনি ভেকেঞ্চিৰ ওপৰত, CISFৰ ফালৰ পৰা যিমানখিনি পোষ্ট আছে। আৰু লগতে যিসকলে মোৰ ডেছক্ৰিপশ্যনত হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক, ইনষ্টা ID, ফেচবুকৰ লিংক গোটেইখিনি দিয়া আছে, মোৰ জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব, সময়ে আপডেটসমূহ পাই থাকিবৰ কাৰণে। ধন্যবাদ।